কবলগীয়া অনেক আছিল অখিল গগৈৰ বাজেট বিশ্লেষণ কৰি অখিল গগৈয়ে আজি কলেও অসমৰ গোটেই বাজেটতকৈ ধাৰ বেছি ৩০,০০০ কোটি টকা ধাৰ লম বুলি উল্লেখ কৰা আছে বাজেটত ২ লাখ কোটি টকা ধাৰ যদি ৩১ মাৰ্চত আছিলে এই সময়খিনিত যদি ২০,০০০ কোটি টকা আৰু নতুনকৈ ললে তেতিয়াহ'লে কিমান হ'ল ২,২০,০০০ আৰু কিমান ল'ব ৩০,০০০ কোটি টকা তাৰমানে অসমৰ ধাৰ এই বাজেট শেষ হোৱাৰ দিনটোত অহা ৩১ মাৰ্চত অসমৰ ধাৰ হ'ব প্ৰায় ২.৫ লাখ কোটি টকা এইবাৰৰ বাজেটখন হ'ল ২,৭৮২ কোটি টকা এইবাৰ ধাৰ যিমান হ'বগে প্ৰায় ২.৫ লাখ কোটি টকা হেতু কমাই আপোনালোকে ২,৩০,০০০ কোটি টকাই কৰি লওকচোন আৰু ২০,০০০ কমাই দিলো মই ১,০০০ কোটি টকা কমাই দিলো ২,৩০,০০০ কোটি টকা হ'ব কিন্তু বাজেট হ'ল ২,৭৮২ কোটি টকাৰ বাজেট আজিৰ দিনটোত অসমৰ এবছৰৰ গোটেই বাজেটটোতকৈ আমাৰ ধাৰ বেছি আছে অখিল গগৈয়ে অসম বিধানসভাৰ মজিয়াত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই দাখিল কৰা বাজেটক লৈ ইটোৰ পিছত সিটো কটাক্ষ কৰিছে ধাৰ লৈ মৌজ কৰিছে বুলিও কটাক্ষ অখিল গগৈৰ ২০% বাজেটৰ ধন আহিব ধাৰৰ পৰা এই বাজেটলৈ যিমান পইচা আহিব তাৰ 20% ধাৰৰ পৰা আহিব 20% ধাৰৰ পৰা আহিব পৰ্কৰ পৰা কিমান আহিব এই পৰিমাণটো কৈ দিলে আপোনালোকৰ কাৰণে ভাল হ'ব ইয়াত কৈছে যে কনসলিডেটেড ফাণ্ডৰ কাৰণে পইচা টোটেল আহিব মানে একচুৱেল বাজেটখন ১,৫১,৮৪৩.23 কোটি টকা বাকি কিবা কিবি লাংফাং বস্তু ধৰি হিমন্ত বিশ্ব শৰ্মাই হেতু ২ লাখ কোটি টকা বুলি কৈছে একচুৱেল এইবাৰৰ বাজেটখন ১,৫১,৮৪৩.২ কোটি টকা বাজেটত ধাৰ্য কৰা ধনৰ পৰিমাণ আৰু ধনৰ উৎসক লৈ কেইবাটাও বিশ্লেষণ আগবঢ়াই এই বাজেটক অৰ্থ নোহোৱা ফুলাম বাজেট আখ্যা অখিল গগৈৰ অখিল গগৈয়ে প্ৰশ্ন কৰিছে ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ বনালে আমাৰ কি আহে কি যায় গহপুৰ নুমলীগড় ব্ৰহ্মপুত্ৰ ৰিং ৰোড প্ৰজেক্ট এইটো একে পইচা লোৱা প্ৰজেক্ট সেইফালেদি গ'লে এতিয়া চাগে ২ টকা বা ৩ টকা অকল সেইখনত সোমোৱাৰ কাৰণে ল'ব আগতে দলঙৰ ওপৰত উঠিলে ১ টকাকৈ লয় এতিয়া এই তলেদি গ'ল যেতিয়া ৫ টকা মানে ল'ব চাগে আৰু সেইখন কি কাৰণে বনাইছে তাৰমানে 4 লেনটো কাজিৰঙাৰ মাজেদি নগৈ গহপুৰৰ পৰা নুমলীগড় হৈ আহিছে আৰু গহপুৰ যিহেতু চাইনা বৰ্ডাৰৰ ওচৰত অৰুণাচলৰ ওচৰত ধামকৈ বোমা এটা মাৰি দিয়ে বুলি ভাবি তলেদি বনাইছে সেইটোকে হিমন্ত বিশ্ব শৰ্মাই ইমান ডাঙৰ ইছ্যু বনাই দিছে আমি ৰিং ৰোড বনাম ন ব্ৰহ্মপুত্ৰ তলেদি ৰাস্তা বনাম ঘোঁৰাৰ ঘাস কটা ব্ৰহ্মপুত্ৰ তলেদি ৰিং ৰোড বনালে আমাৰ কি আহিব যাব ব্ৰহ্মপুত্ৰ দিগদাৰহে হ'ব আমাৰ তাত ফটো উঠিলে অসমীয়াৰ কিবা জীৱনটো ডাঙৰ হৈ যাব নেকি এই বাজেটত হিতাধিকাৰীৰ সংখ্যা বৃদ্ধিৰ টাৰ্গেট লৈছে চৰকাৰে অখিল গগৈয়ে প্ৰশ্ন কৰিছে হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰি কি কৰিব চৰকাৰে অখিল গগৈৰ মতে বিত্তমন্ত্ৰীয়ে নহয় মুখ্যমন্ত্ৰীৰহে বাজেট এইখন এই বাজেটখন হ'ল কমপ্লিটলি হিমন্ত বিশ্ব শৰ্মাৰ ২০১৬ আৰু ১৭ চনৰ যিখন বাজেট তাত যে কৈছিলে অষ্টাদশ মুকুতাৰ উন্নয়নী মালা ১৮খন যে আঁচনিৰ জৰিয়তে অসমখন বদলাই দিম বুলি যে কৈছিলে অৰ্থাৎ জয়ন্ত মল্লবৰুৱাৰ গুৰুৰ যিটো প্ৰজেক্ট আছিলে সেই প্ৰজেক্টটোত খালি এনেকে এটা কিবা কিবি এটা মিলা নিমিলা এনেকে কেইটামান বস্তু তাতে জাপি দিছে যে জয়ন্ত মল্লক বহুৱাই হিমন্ত বিশ্ব শৰ্মাই কৈ আছে জয়ন্ত মোৰ এইটো লগাই দে লগত অফিচাৰ আছে অফিচাৰে লিখিছে জয়ন্তই হ'ব দাদা কৈ আছে এই বাজেটখন জয়ন্তই লিখা বাজেট নহয় ইয়াত কোনো এজন বিত্তমন্ত্ৰীৰ নিজস্বতা ক'তো ১ ছেকেণ্ডৰ কাৰণে প্ৰতিফলিত হোৱা নাই জয়ন্ত মল্লবৰুৱাই হয় দাদা এইটো খুব ভাল হ'ব দাদা একদম আপোনাৰ কিন্তু এখন বনাইছিলে দেই এনেকৈ কৈ বনোৱা এখন বাজেট মই কৈ দিলোঁ আপোনাক লক্ষণীয় কথা এয়াই যে এই বাজেট দাখিলক লৈ ৰাজ্য চৰকাৰক টাৰ্গেট কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো টাৰ্গেট কৰিছে অখিল গগৈয়ে ৰিপৰ্ট DY 365